নমস্কাৰ সকলোকে স্বাগতম জনাইছো। বৰ্তমান কথাবিলাক ক'বলৈ অকমান বিপদ, কথাবিলাক ক'বলৈ অকমান অসুবিধা। তথাপি আমি দুটা বিশেষ উদাহৰণ আজি আমি দিব বিচাৰিছো আৰু লগতে সেই কথাটোত কিছু কথা আমি আজি আনুষংগিকভাৱে টানি আনিব বিচাৰিছো। যে আজিৰ দিনটো হ'ল 17 মে। 17 মে বুলি ক'লে আজিৰ দিনটোতে সাংবাদিক পৰাগ কুমাৰ দাসক দিন দুপৰত হত্যা কৰা হৈছিল। দিন দুপৰতে গুলীয়াই হত্যা কৰা হৈছিল সাংবাদিক পৰাগ কুমাৰ দাসক। এটা পৰাগ কুমাৰ দাসৰ মৃত্যুৰ দিনটো অসমীয়া মানুহে খুব শ্ৰদ্ধাৰে সোঁৱৰে, নিৰ্ভীক সাংবাদিকতাৰ বাবে সোঁৱৰে। এতিয়া সেই দিনটোত আমি দুটা বিশেষ উদাহৰণ দিব বিচাৰিছো। প্ৰথম কথাটো হ'ল যে আপোনালোকে এজন মানুহক খুব ভালকৈ চিনি পায়। এখেত মাজে মাজে বিজ্ঞানী হয়, এখেত মাজে মাজে বিশেষজ্ঞ হয়, এখেত মাজে মাজে প্ৰতিৰক্ষা বিশেষজ্ঞ হয়, ৰাজনৈতিক বিশেষজ্ঞ হয়, মুঠৰ ওপৰত সকলো হয়। কিন্তু থুৰতে এখেতক সাংবাদিক বুলি কোৱা হয় বা নিজকে সাংবাদিক বুলি কৈ আহিছে। সেই বিশেষ ব্যক্তিজনৰ নাম হ'ল সুধীৰ চৌধুৰী। এতিয়া কথাটো হ'ল আপোনালোকে খবৰটো পায় নে নাপায় নাজানো, কিন্তু খবৰটো হ'ল যে সুধীৰ চৌধুৰী আজিকালি ডাঙৰ মানুহ হ'ল। এতিয়া আৰু আপুনি সুধীৰ চৌধুৰীক আক্ৰমণ নকৰিব। এতিয়া সুধীৰ চৌধুৰী এজন দূৰদৰ্শনৰ এংকৰ বা দূৰদৰ্শনৰ এজন বাতৰি পৰিৱেশক, অৰ্থাৎ এজন বাঘা সাংবাদিক। এতিয়া সুধীৰ চৌধুৰীক কি যোগ্যতাৰ ভিত্তিত দূৰদৰ্শনত নিযুক্তি দিয়া হয় সেইটো স্পষ্ট নহয়। লগতে এইটো অভিযোগো এতিয়ালৈকে কোনো সত্যতা ওলোৱা নাই যে এটা বৃহৎ মোটা অংকৰ বিনিময়ত সুধীৰ চৌধুৰীক চুক্তিবদ্ধ কৰিছে দূৰদৰ্শনে, যে সুধীৰ চৌধুৰীক দূৰদৰ্শনলৈ আনোতে এক বৃহৎ সংখ্যক ধন দি আনিছে বুলি অভিযোগ উঠিছে। এতিয়া অভিযোগটোৰ সত্যতা বাৰু আমি নাজানো, সেইখিনি কথা বিশ্লেষণ নকৰো। কিন্তু সুধীৰ চৌধুৰী যিহেতু বিশেষজ্ঞ, গতিকে তেওঁ বাতৰিবিলাক সঠিকভাৱে কৰিলে ভাল। বিশেষকৈ এই মুহূৰ্তৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথাটো যথেষ্ট চৰ্চা হৈ আছে। গতিকে প্ৰথমতে আমি সুধীৰ চৌধুৰী দূৰদৰ্শনত সম্প্ৰচাৰিত এই বাতৰিটো ৰাজহুৱা কৰিব বিচাৰিছো। ভিডিঅ'টো প্ৰথমতে চাই লওক, পাছত কাহিনীটো কম। जब पाकिस्तान ने भारत के अलग अलग शहरों पर और एयर बेसिस पर हमला किया, तब ये हमले एयर डिफेंस सिस्टम की मदद से हमने नाकाम कर दिए। इनमें 2 एयर डिफेंस सिस्टम्स हमने रशिया से खरीदे थे और एक एयर डिफेंस सिस्टम मेड इन इंडिया है और उसका नाम है आकाश तीर। এতিয়া এই বাতৰিটোত আপোনালোকে সাধাৰণভাৱে দেখিছে যে সুধীৰ চৌধুৰীয়ে ভাৰতবৰ্ষৰ যি নিৰাপত্তা ব্যৱস্থা, সেনাবাহিনীৰ যি শক্তি, তাক বিশ্লেষণ কৰিছে। এতিয়া বিশ্লেষণ কৰিব যাওঁতে এই যে ভিডিঅ'টো আপুনি দেখিছে, যিটো ভিডিঅ' তাত প্ৰচাৰ হৈ আছে, এই ভিডিঅ'টো কিন্তু ভাৰতবৰ্ষৰ নহয়। খুব আচৰিত কথা যে দূৰদৰ্শনত সম্প্ৰচাৰিত সুধীৰ চৌধুৰী এই নিউজ সম্প্ৰচাৰটোত প্ৰচাৰিত ভিডিঅ'টো ভাৰতবৰ্ষৰ নহয়। এই এয়াৰ ডিফেন্স চিষ্টেমটো ভাৰতবৰ্ষৰ নহয়। এইটো হ'ল 4 বছৰ পুৰণি ভিডিঅ' আৰু এইটো এটা ইজৰাইলৰ এয়াৰ ডিফেন্স চিষ্টেম, যিটো ইজৰাইলে নিজৰ দেশত লগাইছে। অৰ্থাৎ ইজৰাইল সীমান্তৰ ডিফেন্স চিষ্টেমহে এইটো। ইজৰাইলৰ নিজৰ নিৰাপত্তাৰ ক্ষেত্ৰত ডিফেন্স চিষ্টেম এইটো। ভিডিঅ'টো ইজৰাইলৰ 4 বছৰ পূৰ্বে এই ভিডিঅ'টো প্ৰচাৰিত হৈছে। এতিয়া তাৰপিছত আপুনি আজি পৰাগ দাসৰ কথাটো কিয় টানি আনিলো, আপুনি চাগে নিজেই বুজি পাইছে যে সেই পৰাগ দাস আৰু আজিৰ তাৰিখত সুধীৰ চৌধুৰী, পাৰ্থক্যটো আপোনালোকে নিজে বুজি পাইছে যে দূৰদৰ্শনৰ নিচিনা এটা চেনেলত, এটা সংবাদ মাধ্যমত বা চৰকাৰী যিটো সংবাদ মাধ্যম, সেইটোতে এতিয়া ভুৱা ভিডিঅ' প্ৰচাৰ হৈছে। এতিয়া চৰকাৰী সংবাদ মাধ্যমটোত ভুৱা ভিডিঅ' প্ৰচাৰ হোৱাৰ পাছত এতিয়া কোন দায়বদ্ধ হয়, কাক নাকি লগাই, চৰকাৰে কি ব্যৱস্থা লয়, সেইটো সময়ত লক্ষণীয় হ'ব। প্ৰথম উদাহৰণ। এতিয়া দ্বিতীয় উদাহৰণ এটালৈ আহোঁ। প্ৰথমতে এটা ভিডিঅ' দেখুৱাই দিছোঁ। हेलो गाइस, जय हिंद। मैं हूँ अभी सिकंदराबाद रेलवे स्टेशन पे और यहाँ पे कुछ देख लो कितनी खूबसूरत डेकोरेशन हो रखी है यहाँ पे स्टेज की। और आ चुकी है फर्स्ट आंध्र प्रदेश की और तेलंगाना स्टेट के बीच में दूरी को कम करने के लिए वंदे भारत तेलुगु लोगों की जान शान मान। ये है खूबसूरत सी नई वंदे भारत का फर्स्ट लुक और हम लोग एक्साइटेड हैं इस ट्रेन से ट्रैवल करने के लिए। पासेस हमें मिल चुके हैं और हमारी जो सीट नंबर है वो है चेयर कार में C8 कोच में 24 नंबर। तो ये है यहाँ का चेयर कार का फर्स्ट लुक। चेयर कार जो है बड़ी खूबसूरत, थोड़ी सी कंफर्टेबल भी लग रही है मुझे।
सो दिस इज आवर एग्जीक्यूटिव चेयर कार। मैं आपको दिखाती हूँ कि इसका कंफर्टेबल कैसी है। ये कंफर्ट इतना ज्यादा है, इतनी ज्यादा रिक्लाइन हो सकती है, तो मुझे लगता है कि काफी ज्यादा अच्छा है। स्पेशली उन्होंने यहाँ नेकलेस जो दिया है ये बहुत ज्यादा अच्छा है। इलेक्ट्रिक सॉकेट्स हैं और साथ में ट्रे। तो ये एग्जीक्यूटिव कोच में ट्रैवल करने का बहुत बड़ा का बेनिफिट हो सकता है। लास्ट टाइम जब मैंने चेन्नई वंदे भारत की थी तो ये मुझे मिली थी मनीषा जी। लगता है ये 35 स्टाफ आप भी यहीं का ये सेम है या ओके नाइस मीटिंग। इन्होंने मुझे देख के रोक लिया। तेलुगु में बोल दो। तेलुगु चपाला। इंडिया की 8th वंदे भारत और तेलंगाना स्टेट की 1st वंदे भारत, और ऐसे मौके पे तेलुगु ट्रैवल ब्लॉगर ना हो, ये कैसे हो सकता है? हाय। There is a small correction. এই ভিডিঅ'টোত দেখা এই মহিলাগৰাকীৰ নাম হ'ল জ্যোতি মালহোত্ৰা। জ্যোতি মালহোত্ৰা কি ক'ত কিয় বিখ্যাত বুলি ক'লে, জ্যোতি মালহোত্ৰা এগৰাকী ডাঙৰ ইউটিউবাৰ, ট্ৰেভেল ব্লগাৰ, তাৰমানে ভ্ৰমণৰ ভিডিঅ' তেওঁ প্ৰচাৰ কৰে আৰু তেওঁৰ ঘৰ হাৰিয়ানাৰ হিছাৰত। এতিয়া জ্যোতি মালহোত্ৰাৰ সেইটোৰ বাহিৰে এটা বিশেষ পৰিচয় আছে যে জ্যোতি মালহোত্ৰাই বিজেপিৰ যিসমূহ সফলতা সেইসমূহক প্ৰচাৰ কৰি খুব ভাল পায়, যে বিজেপি চৰকাৰখনে কি কি কাম কৰিলে তাক সবিস্তাৰে দেখুৱাই খুব ভাল পায়। এই যে আপোনালোকে ভিডিঅ'টো দেখিছে এইটো হ'ল নতুন ৰেল মুকলিৰ ভিডিঅ'। এইটো তেওঁ সবিস্তাৰে প্ৰচাৰ কৰিছে। তেওঁ এনেদৰে চৰকাৰী প্ৰতিটো অনুষ্ঠান তেওঁ খুব সবিস্তাৰে প্ৰচাৰ কৰে, চৰকাৰৰ প্ৰতিটো সফলতা খুব সবিস্তাৰে প্ৰচাৰ কৰে। অৰ্থাৎ তেওঁ বিজেপিৰ লগত ঘনিষ্ঠ এগৰাকী ইউটিউবাৰ বুলি ধৰিব পাৰি। তেওঁক এজন বিজেপিৰ সমৰ্থক বুলি ধৰিব পাৰি আৰু বিজেপিৰ গুণগান গাই বিজেপিৰ চৰকাৰৰ সফলতাসমূহ তেওঁ দেখুৱাই খুব ভাল পায়। এতিয়া জ্যোতি মালহোত্ৰাৰ কথাটো ক'ৰ পৰা আহিল যে সেই জ্যোতি মালহোত্ৰা আজি গ্ৰেপ্তাৰ হৈছে। খুব গুৰুত্বপূৰ্ণ যে সেইগৰাকী ইউটিউবাৰ জ্যোতি মালহোত্ৰা ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে। এতিয়া কিয় গ্ৰেপ্তাৰ হৈছে বুলি ক'লে, জ্যোতি মালহোত্ৰাৰ বিৰুদ্ধে পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ উত্থাপন হৈছে। এটা খুব গুৰুত্বপূৰ্ণ অভিযোগ যে এগৰাকী জনপ্ৰিয় ইউটিউবাৰ যাৰ বিজেপিৰ লগত সম্পৰ্ক থকাৰ অভিযোগ আছে, সেই ইউটিউবাৰগৰাকী আজি গ্ৰেপ্তাৰ হৈছে কি কাৰণে, যে পাকিস্তানৰ হৈ তেওঁ চোৰাংচোৱাগিৰি কৰি আছে। আৰু সেই কথাটো ইতিমধ্যে তেওঁ কিছু কথাত তেওঁ স্বীকাৰো কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত যেতিয়া তেওঁক জেৰা কৰা হৈছিল তেতিয়া কথাটো তেওঁ পাকে প্ৰকাৰে স্বীকাৰো কৰিছে যে 2023 চনত তেওঁ এটা দলৰ অংশ হৈ পাকিস্তানলৈ গৈছিলে। তাত তেওঁ এজন ব্যক্তিক সাক্ষাৎ কৰিছিল। তাৰপিছত আৰু এজন ব্যক্তিৰ সান্নিধ্যলৈ তেওঁ আহে। তেওঁলোকৰ নাম্বাৰবিলাক তেওঁ লৈ হোৱাটছএপ বা অন্যান্য সামাজিক মাধ্যমত তেওঁলোকক ভাৰতবৰ্ষৰ বিভিন্ন ইনফৰমেশ্যন বা তথ্য, গোপন তথ্য তেওঁ ৰাজহুৱা কৰিছে বা তেওঁ শ্বেয়াৰ কৰিছে, তেওঁলোকক দি দিছে যে এই যি দুজন পাকিস্তানৰ ব্যক্তিৰ লগত তেওঁ সাক্ষাৎ কৰিছে, দুইজনক হোৱাটছএপ আৰু সামাজিক মাধ্যমত বিভিন্ন ভাৰতবৰ্ষৰ গোপন তথ্য তেওঁ দিছে, ৰাজহুৱা কৰিছে। এতিয়া সেই কথাটো তেওঁ অস্বীকাৰো কৰা যায়, কাৰণ তেওঁ এইটো কথাও পোহৰাই আহিছে যে তেওঁৰ মোবাইলটোত সেই দুয়োগৰাকী ব্যক্তিৰ নাম বেলেগকৈ ছেভ কৰা আছিলে, বেলেগ নামত ছেভ কৰা আছিলে, আৰু তেওঁ এইটো কথা স্বীকাৰ কৰিছে যে তথ্যসমূহ তেওঁ দিয়াটো সঁচা। তাৰ পাছত এই বিষয়সমূহ আপোনালোকে নিজেই চিন্তা কৰি চাওক। আৰু পৰাগ কুমাৰ দাসৰ কথাটো আমি সেইকাৰণে টানি দিলোঁ যে সেই সাংবাদিকতা আৰু আজিৰ যুগৰ দৃশ্যশ্ৰাব্য মাধ্যম বা সাংবাদিকতা বা সামাজিক মাধ্যম গোটেই কথাখিনি মাজৰ পাৰ্থক্যটো আপোনালোকে চাগে নিজেই বুজি পাইছে। আৰু শেষত আপোনালোকে নিজেই এই কথাটো চিন্তা কৰক যে সেই সময়ৰ সাংবাদিকতা কি আছিল আৰু আজি সাংবাদিকতাৰ নামত কি চলি আছে। ধন্যবাদ।